নমস্কাৰ ফটোশ্বপত কেনেকৈ আখৰ ডিজাইন কৰা হয় সেই বিষয়ে অকমান আলোচনা কৰিবলৈ ওলাইছো নিশ্চয় আমাৰ এই ভিডিওটো আপোনালোকে ভাল পাব গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব প্ৰথমতে মই ফাইলত ক্লিক কৰিছো এবাৰ নিউত ক্লিক কৰিম এই ডায়লগ বক্সখনৰ দুটা অপচন খুবেই দৰকাৰী আছে আপোনালোকে মন কৰক ইয়াত ৰিজলিউশন আছে 300 ৰিজলিউশনত কাম কৰিলে খুব ভাল হ'ব উন্নত হ'ব হেতু ফটো ফাটি নাযায় গতিকে আপোনালোকক মই 300 ৰিজলিউশনত কাম কৰিবলৈ কম তাৰে তলত যেটো কালাৰ মোড আছে এই কালাৰ মোডটো অকমান জানিব লাগিব নহলে আপুনি যি বনাব বিচাৰিছে হেতু হয়তো বনাব নোৱাৰিব যদি আপুনি ফেসবুক বা হোৱাটসএপৰ দৰে কামৰ কাৰণে আপুনি কিবা এখন বনাব বিচাৰিছে তেতিয়া হলে RGB কালাৰ বাছি লব আৰু যদি নহয় আপুনি হেখন আপুনি প্ৰিন্ট কৰিব যিখন বনাব বিচাৰিছে হেখন তেতিয়া হলে CMYK কালাৰ মোডটো বাছি লব লাগিব প্ৰিন্ট কৰিব লাগিলে গতিকে এতিয়া মই RGB কালাৰ অপশনটো বাছি লম আৰু ইয়াত মই ওকে ক্লিক কৰিম লগে লগে এখন পেজ দেখা দিছে এইখন মই অকমান ডাঙৰ কৰি লৈছো ইয়াত মই এটা টেক্সট লিখিম স্মাৰ্ট লিখিছো এই স্মাৰ্টটো কেনেকৈ আমি ডিজাইন কৰিম চাব ধৰি লোৱা হওক এই স্মাৰ্ট বানানটো আমি এই এটা বক্সত ভৰাব লাগে নিশ্চয় গম পাইছে এই বক্সটোত আমি ভৰাব লাগে এই বক্সটোত ভৰাব লাগে কলাই কৰি থৈছো চাওক ইয়াত যদি স্মাৰ্ট শব্দটো আমি আনিব লাগে ওপৰক আনিবলৈ লেয়াৰ অপচনত গৈ এৰেঞ্জ অপচনত গৈ ব্ৰিং টু ফন্ট মাৰিলে ওপৰত আহিব কিন্তু এই যেটো ফিট কৰিব লাগিব সেই যেটো বক্স আছে বক্সটোৰ দৰে যদি আমি এই টেক্সটটো কৰিব লাগে তেতিয়া কি কৰিব লাগিব আপুনি উইন্ডোক যাব লাগিব উইন্ডোত গৈ আপুনি লেয়াৰ অপচনটো ক্লিক কৰিব লাগিব ইয়াত F7 প্ৰেছ কৰিলেও আপুনি লেয়াৰ পেনেলখন পাই যাব এই লেয়াৰ পেনেলখনত আপুনি ইয়াত স্মাৰ্ট শব্দটো দেখা পাব চাওক ইয়াত আপুনি স্মাৰ্ট শব্দটো দেখা পাইছে মানে আমি ইয়াত যি লিখো স্ক্ৰিনত তাত হেতু উঠিব আপুনি সেই শব্দটোত ৰাইট ক্লিক কৰিব লাগিব আৰু ইয়াত কনভাৰ্ট টু স্মাৰ্ট অবজেক্ট বুলি এটা অপচন আছে তাত ক্লিক কৰিব তেতিয়া আপুনি এই যেটো স্মাৰ্ট টেক্সট এই টেক্সটটো আপুনি পিকচাৰৰ দৰে হৈ যোৱা পাব কিয়নো এতিয়া যদি আপুনি এই যিবিলাক কোণ আছে কোণ এই যেটো স্মাৰ্ট টেক্সট এই টেক্সটৰ কোণ বিলাক যে আছে ইয়াত এটা বক্স আহিছে সেই বক্সটোত কন্ট্ৰোলটো ধৰি থাকি আপুনি বক্সত ক্লিক কৰি এনেকৈ আপুনি ইফাল কৰিব পাৰিব চাওক আপুনি টেক্সট বিলাক আপোনাৰ মতে এনেকুৱা ধৰণে সজাই ল'ব পাৰিব যেতিয়া আমাৰ এই টেক্সটটো আমি বিচৰা ধৰণে কৰি ল'ব পাৰিম কৰা হ'ব তাৰ পিছত আমি এন্টাৰ প্ৰেছ কৰিব লাগিব নিশ্চয় গম পালে এনেকুৱা ধৰণে আপুনি এই টেক্সট হাল হলনি কৰিব পাৰিব চাই থাকিব এবাৰ অকমান বেলেগ এটা কৰি দেখুৱাম মই এনেকৈ এটা শেপছ বনাই লৈছো শেপছটো মই এটা কালাৰ দি লম শেপছ এটাক মই কালাৰ দি লৈছো ইয়াত মই স্মাৰ্ট লিখিম স্মাৰ্ট এই যেটো স্মাৰ্ট লিখিছো এটো মই বগা কৰি লৈছো চাওক বগা কৰি লৈছো তাৰ পিছত মই ফিল্টাৰলৈ যাম ষ্টাইলাইজাৰলৈ গৈছো আৰু উইন্ড অপচনটো ক্লিক কৰিছো আৰু ওকে ক্লিক কৰিছো আৰু ওকে ক্লিক কৰিছো এবাৰ মই কন্ট্ৰোল F আকৌ কন্ট্ৰোল F চাওক কেনে হৈছে আপোনালোকে চাই লওক নিশ্চয় গম পাইছে এই যেটো আখৰৰ বগা কালাৰ এটো এবাৰ লেফট সাইডে গুছি গৈছে তো এনেকৈ আপুনি বিভিন্ন ধৰণে আখৰটোৰ ডিজাইন দিব পাৰিব আপুনি যদি জানিব বিচাৰিছে যে এই শ্যাডোটো লেফট সাইডে কিয় গুছি গৈছে চাওক আমি যে ফিল্টাৰত গৈছিলো ষ্টাইলাইজত ক্লিক কৰি আমি যে উইন্ডোত ক্লিক কৰিছিলো এই অপচনটোৰ তলত আপুনি দেখা পাব ফ্ৰম দা ৰাইট এনেকৈ অপচনটো চেক হৈ আছিল কাৰণে হেইটো ৰাইট সাইডৰ পৰা লেফট সাইডলৈ গুছি গৈছে আপুনি যদি ফ্ৰম দা লেফট ক্লিক কৰে তেতিয়া দেখা পাব যে এইটো এবাৰ মানে কন্ট্ৰোল F মাৰিলে দেখা পাব ওলোটা সাইডে এইটো ডিজাইনটো হৈ গৈছে তো এনেকৈ আপুনি যি কোনো এটা সাইডে কৰিব তেতিয়া ভাল লাগিব চাও এতিয়া ইয়াত দুটা সাইডে আমি কৰিছো কাৰণে এটো বেয়া লগা হৈছে মনত ৰাখিব এটো এটা সাইডে কৰা অপচন তাৰ উপৰিও তলত আকৌ এটা বেলেগ ধৰণৰ কৰি দেখুৱাইছো চাব
ধৰক স্মাৰ্টে লিখিছোঁ। এইবাৰ মই কি কৰিম, ইয়াত ফিল্টাৰ অপশ্যনত গৈছোঁ, ফিল্টাৰ ষ্টাইলাইজ অপশ্যনটো বাচিব লাগিব আৰু তলত আছে উইণ্ড বুলি এটা অপশ্যন আছে, তাত ক্লিক কৰিম আৰু ইয়াত অ'কে অপশ্যনত ক্লিক কৰি দিব লাগিব। দিলে আপোনাৰ এই উইণ্ড যিখন পপ আপ উইণ্ড' এইখন দেখা দিছে, ইয়াত অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰাৰ লগে লগে ইয়াত এটা ডিজাইন হৈ যোৱা আপুনি দেখা পাব। এটা চাইডে ডিজাইন হৈ গৈছে, যিকোনো এটা চাইডে। আপুনি যদি ডিজাইনটো বঢ়াব বিচাৰে, ফিল্টাৰ অপশ্যনত আৰু এটা কণ্ট্ৰল এফ বুলি শ্বৰ্টকাটটো দেখুৱাই দিছে উইণ্ড'ত, আপুনি কণ্ট্ৰল এফ প্ৰেছ কৰিব পাৰে, সেইটো অকণমান বাঢ়ি গৈছে। আৰু এবাৰ যদি আপুনি কণ্ট্ৰল এফ প্ৰেছ কৰে, সেইটো আকৌ বাঢ়ি গৈছে। নিশ্চয় আপোনালোকে দেখা পাই আছে কেনেকৈ বাঢ়ি গৈ আছে। যদি আপুনি কণ্ট্ৰল এফ বেছি প্ৰেছ কৰে, এই ডিজাইনটো বাঢ়ি গৈ থাকিব। নিশ্চয় এইখিনি বুজি পালে। এইবাৰ আন এটা মই দেখুৱাইছোঁ, চাব। চাওক, এইটো অকণমান বেলেগ কৰিবলৈ মই চেষ্টা কৰিম। এইবাৰ মই পুনৰ মুভ টুলত ক্লিক কৰিছোঁ। মুভ টুলত ক্লিক কৰাৰ পিছত পুনৰ মোক এইফালে স্মাৰ্ট যিটো ৱৰ্ড সেইটো হাইলাইট হৈছে, তাত ৰাইট ক্লিক কৰিম। কনভাৰ্ট টু স্মাৰ্ট অবজেক্টত মই ক্লিক কৰিব লাগিব। কনভাৰ্ট টু স্মাৰ্ট অবজেক্টত ক্লিক কৰাৰ পিছত এই টেক্সৰ চাৰিওফালে এনেকৈ বক্স কেইটামান আহি যোৱা আমি দেখা পাম। 8টা বক্স আহি যাব এনেকৈ চাৰিওফালে। আপুনি এই বক্সত এবাৰ ক্লিক কৰি দিব লাগিব মুভ টুলেৰে। তাৰপিছত আপুনি তাতে ৰাইট ক্লিক কৰিব লাগিব। কৰি এইবাৰ আপুনি ৱাৰ্প বুলি এটা অপশ্যন পাব, সেই ৱাৰ্পত ক্লিক কৰি দিব। দিলে আপুনি সেই বক্স কেইটা আপুনি কলা ডটলৈ পৰিৱৰ্তন হৈ যোৱা দেখা পাব। আমাৰ এই টেক্সটোৰ চাৰিওফালে কলা ডট কেইটামান আহি গৈছে আৰু লগতে লাইন কেইডালমান আহি গৈছে। আপুনি এই যিবিলাক চাৰ্কুল থাকে, সেই চাৰ্কুলবিলাকত আপুনি ক্লিক কৰি টানি দিব পাৰিব বা কোণত ধৰি টানি দিব পাৰিব। চাব, মই ইয়াত ক্লিক কৰি এনেকৈ তলৰ পিনে টানি দিছোঁ, আখৰটো কেনেকৈ গৈছে চাওক। তেতিয়া এডাল হেণ্ডেল ক্ৰিয়েট হয়। হেণ্ডেলত ক্লিক কৰি এনেকৈ আপুনি ইফাল সিফালো কৰিব পাৰিব। আৰু এইফালেও যদি ধৰি আপুনি তললৈকে টানি দিয়ে, তললৈকে নামি আহিব। নিশ্চয় গম পাইছে। তাৰপিছত আপোনাৰ পচন্দ হ'লে ইণ্টাৰ মাৰি দিয়ক, এইটো ৰৈ যাব এনেকৈ। এইটোও আপুনি কি কৰিব পাৰিব, ফিল্টাৰলৈ যাব পাৰিব, ষ্টাইলাইজাৰলৈ যাব পাৰিব, উইণ্ড'ত ক্লিক কৰি অ'কে ক্লিক কৰি দিয়ক। তাৰপিছত কণ্ট্ৰল এফ এনেকৈ দুবাৰমান কৰি দিলে সেই যিটো ডিজাইন সেইটো বাঢ়ি যাব। তো নিশ্চয় আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক কমেণ্ট কৰাৰ উপৰিও ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আজিলৈকে ধন্যবাদ।